हेलो स्टूडेंट्स आহি পৰিছে HS 2025 মাৰ্কশিট তো মাৰ্কশিটখন এবাৰ কেনেকুৱা দেখিবলৈ এবাৰ বেলেগ ধৰণৰ দিছে যোৱাবাৰ বেলেগ আছিল আৰু এবাৰ বেলেগ ধৰণৰ দিছে আৰু এটা কথা ইয়াতে কৈ দিও যে তোমালোকৰ আগতে কি হৈছিল সাৰ্টিফিকেট দিয়াৰ নিয়ম আছিল কিন্তু আজিকালি মাৰ্কশিটখনে দিয়ে সাৰ্টিফিকেটখন নিদিয়ে তো মাৰ্কশিটখন কালেক্ট কৰোঁতে আমি কিছুমান কথা ধ্যান দিব লাগিব কি কথা ধ্যান দিব লাগিব এইখিনি কথা ডিসকাস কৰিম আৰু মাৰ্কশিটত কি লিখা আছে কি বুজিবলগীয়া থাকে সেইখিনি কথা ডিসকাস কৰিম এটা দেখিছা তোমালোকে স্ক্ৰিনত এই মাৰ্কশিটখন তো ইয়াতে সার্টিফাইড ইয়াৰ রোল নাম্বার তোমালোকৰ থাকিব স্ট্ৰীমটো থাকিব ফাদাৰ্স নেম গাৰ্ডিয়ান নেমটো থাকিব মাদাৰ্স নেম থাকিব আৰু ৰেজিষ্ট্ৰেচন কিমান চনৰ আছিল সেইখিনি থাকিব হৈ গ'ল এটা মাৰ্কশিটখন কালেক্ট কৰোঁতে তোমালোকে বিশেষকৈ মন দিবলগীয়া এটা কথা যে তোমালোকে ইয়াতে রোল নাম্বাৰটো ভুলকৈ নিদিয়ে বাৰু কিন্তু ইয়াতে নিজৰ নামটো মাদাৰ্স নেম ফাদাৰ্স নেম সেইকেইটা ভালকৈ চেক কৰিবা মাৰ্কশিটখন কালেক্ট কৰোঁতে যেতিয়া বহুতে হয়তো মাৰ্কশিটখন পাইছে বহুতে হয়তো পোৱা নাই হয়তো কেইদিনমান পিছত পাব তো মাৰ্কশিটখন কালেক্ট যদি তোমালোকে কৰিছা লগে চেক কৰা বা কালেক্ট যদি কৰা নাই কৰিবা তেন্তে যেতিয়া কালেক্ট কৰিব যাবা তেতিয়া লগে চেক কৰিবা যে মাৰ্কশিটখনত কি ভুল আছে কিবা ভুল আছে নেকি তো যদি কিবা ভুল থাকে তোমালোকে লগে কি কৰিব লাগিব স্কুলত বা কলেজত কথা পাতিবা আৰু তোমালোকে যদি ভাবা মানে কিদৰে প্ৰসেছটো তেওঁলোকে কৈ দিব কলেজৰ পৰা কৈ দিব যে কি প্ৰসেছত তোমালোকে গ'লে ভাল হয় হয়তো তেওঁলোকে কলেজৰ পৰা কৈ দিব পাৰে বা তোমালোকে হয়তো আসাম হায়াৰ সেকেন্ডাৰীত যাবলগীয়া হ'ব পাৰে তো সেইটো প্ৰসেছ তোমালোকে জানি ল'বা তাৰ বাবে তোমালোকে হয়তো নিজৰ আগৰ এডমিটখন দেখাবলগীয়া হ'ব পাৰে বা আধাৰ কাৰ্ড তেনেকুৱা কিবা ডকুমেণ্টছ তেওঁলোকে বিচাৰিব য'ত তোমালোকৰ নামটো শুদ্ধকৈ আছে বা তোমালোকৰ যদি দেউতা বা মাৰ নাম ভুলকৈ থাকে তেন্তে মাৰ নাম আৰু দেউতাৰ নাম শুদ্ধকৈ থকা কিছুমান ডকুমেণ্টছ তোমালোকে দিব লাগিব জমা তো এইখিনি কথা পিছত আহিব তোমালোকে প্ৰথমতে চেক কৰি লোৱা যদি ভুল আছে তোমালোকে স্কুলৰ কথা পাতা তো ইয়াতে চোৱা মই মাৰ্কশিটখন দেখাবলৈ গৈ আছোঁ ইয়াতে ইংলিছত দেখিছা থিয়ৰী মাৰ্কছ 39 আৰু ইপিনে টোটেল 39 পাইছে ইয়াত কোনো ধৰণৰ প্ৰেক্টিকেল যিহেতু নাথাকে ইংলিছত গতিকে ইয়াতে প্ৰেক্টিকেল মাৰ্কছ যোগ হোৱা নাই MILও তেনেকৈ 60 ইয়াতে চাইছে চোৱা 57 পাইছে 57 আছে ইয়াতে প্ৰেক্টিকেল নাই ছ'চিয়লজিত যদি চোৱা তোমালোকে ইয়াতে 48 পাইছে আৰু প্ৰেক্টিকেল লৈ পেলাই 18 মাৰ্কছ লৈ পেলাই কিমান হৈছে 66 তেনেকৈ ইকনমিক্সত 30 ইয়াতে কিমান পাইছে তো ইয়াতে 36 পাইছে লগতে 18 প্লাছ হৈ পেলাই ইয়াতে হৈছে 54 পলিটিকেল সায়েন্সতো প্ৰেক্টিকেল থাকে যেহেতু গতিকে ইয়াতে 36 পাইছে ইয়াতে 18 মিলি পেলাই হৈছে 54 আৰু এডুকেশ্যনত ইয়াতে 39 পাইছে ডাইৰেক্টলি 39 পাইছে প্ৰেক্টিকেলৰ কথা নাথাকে ইয়াতে তোমালোকে সাইডত দেখিছা ৰিজাল্টবিলাক ফাৰ্ষ্ট ডিভিজন কিমানৰ পৰা হয় 300 ওপৰত এবভ পালে ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন 225 টু 219 পালে সেকেন্ড ডিভিজন আৰু বাকিখিনি থাৰ্ড ডিভিজন ক্ৰাইটেৰিয়াখিনি তলত দিয়া হৈ আছে আৰু তলত আৰু এটা কথা তোমালোকে মানে বহুতে হয়তো নাজানে সেইকাৰণে কৈ দিছোঁ যে ইয়াতে চোৱা যোনটো কম মাৰ্কছ হ'ব সেই কম মাৰ্কছটো কি ধৰিব লাগিব তোমালোকে ফ'ৰ্থ ছাবজেক্ট হিচাপে ধৰিব লাগিব ইংলিছ আৰু আছামিজ বাদে তো উদাহৰণস্বৰূপে চাবা ইয়াতে এই মাৰ্কশিটখনত যোনটো এডুকেশ্যনত চোৱা ইয়াতে কিমান পাইছে 39 পাইছে ইয়াতে চোৱা আকৌ ইংলিছতো কিন্তু 39 পাইছে কিন্তু কোৰ ছাবজেক্ট হোৱাৰ কাৰণে ইয়াতে চোৱা লিখা আছে সাইডত কোৰ ছাবজেক্ট বুলি তো কোৰ ছাবজেক্ট কি আছে ইংলিছ আৰু আছামিজ তো কোৰ ছাবজেক্ট এটা আমি ফ'ৰ্থ কৰিব নোৱাৰোঁ আমি ফ'ৰ্থ কৰিব কোনটো পাৰিম যোনটো ইয়াতে ইলেক্টিভ সাবজেক্ট আছে সেইকেইটা তো আমাৰ ইয়াৰ মতে যেহেতু এডুকেশ্যনত কম নম্বৰ পাইছে 39 পাইছে গতিকে 39 টো এডুকেশ্যনটো হ'ব কি আমাৰ ফ'ৰ্থ সাবজেক্ট এতিয়া মাৰ্কছখিনি কাউণ্ট কৰোঁতেও তোমালোকে এই ফ'ৰ্থ সাবজেক্টটো বাদ দি পেলাই কাউণ্ট কৰিব লাগিব তো ইয়াতে চোৱা ইয়াতে 270 দেখিছা গোটেইখিনি মানে প্লাছ কৰি পেলাই কিমান হৈছে 270 হৈছে আৰু ইয়াতে চোৱা লাষ্ট গ্ৰেণ্ড টোটেল আউট অফ 500 মাৰ্কছ তো 500ৰ ভিতৰত কিমান পাইছে 270 মাৰ্কছ পাইছে হৈ গ'ল তো তোমালোকে পাৰ্চেণ্টেজটো উলিয়াই ল'বা তেনেকৈ আৰু তলত চোৱা গ্ৰেড অন এনভাইৰনমেণ্টেল এডুকেশ্যন এতিয়া এই যে এনভাইৰনমেণ্টেল এডুকেশ্যন এক্সামটো আমাৰ কেতিয়া হৈছিলে HS ফাৰ্ষ্ট ইয়েৰত হৈছিলে তো সেই ফাৰ্ষ্ট ইয়েৰ যোনটো গ্ৰেড পাইছিলোঁ আমি এনভাইৰনমেণ্টেল এডুকেশ্যনত সেই গ্ৰেডটো আমি ইয়াতে দিয়া হৈ আছে আমাৰ চোৱা ইয়াতে বি বুলি দিয়া হৈছে মানে তেওঁ যেতিয়া এনভাইৰনমেণ্টেল এডুকেশ্যন এক্সাম দিছিল তেওঁ তাত বি গ্ৰেড পাইছিলে ইয়াতে সেইটো লিখা হৈ আছে তো এইখিনি আছিলে আৰু মাৰ্কশ্বিট যিসকলে পোৱা নাই চিন্তা কৰিব নালাগে অতি সোনকালে তোমালোকে পাবলৈ গৈ আছে তো মই এটা কথাই ক'লোঁ তোমালোকক যে মাৰ্কশ্বিটখন কালেক্ট কৰোঁতে জাষ্ট নামখিনি ফাদাৰ্ছ নেম নিজৰ নাম আৰু মাদাৰ্ছ নেমটো চাই ল'বা তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'লোঁ কি পোৱা